হাই ফ্ৰেণ্ডছ, কি খবৰ আপোনালোকৰ? আশা কৰিলোঁ সকলোৱে ভালে আছে, আমিও ভালে আছোঁ। আজি বনাব ওলাইছোঁ মই ডিম কাৰী। তো ইয়াতে মই 5টা ডিম বইলত বহাই দিছোঁ আৰু বইল হওঁতে ইফালে চাওঁচোন কি কৰিছে ইহঁতে। এয়া দেখিছেনে, এজনে মোবাইল চাই আছে, এজন টিভি চাই আছে। যি কি নহওক, এতিয়া কণী বইল হৈ থকালৈকে মই এইখিনি যোগাৰ কৰি লওঁ। ইয়াতে লৈ লৈছোঁ মই পিঁয়াজ 3টা ডাঙৰ মিডিয়াম চাইজৰ, নহৰু এটা আৰু আদা। এতিয়া এইখিনি গোটেই কাটি লওঁ। মই পিঁয়াজখিনি গুচাই ল'লোঁ, এতিয়া কাটি ল'ম এইখিনি। পিঁয়াজক এনেকৈ কাটি লৈছোঁ মই। এটা পিঁয়াজ মই এনেকৈ 4 টুকুৰা কৰি লৈছোঁ আৰু বাকীখিনি মিহি মিহি কৰি কাটি লৈছোঁ। এতিয়া মই মছলাখিনি গুড়ি কৰি ল'ম। দি দিলোঁ আদা, নহৰু আৰু কেঁচা জলকীয়া। এইখিনি গুড়ি কৰি ল'ম এতিয়া। মোৰ মছলা গুড়ি কৰা হৈ গৈছে। এতিয়া মই ডিমখিনি বইল হৈ গৈছে, এতিয়া মই এইখিনি গুচাই ল'ম। গোটেইখিনি ডিম গুচাই ল'লোঁ। এতিয়া মই ইয়াতে দি দিম হালধি, নিমখ আৰু অকণমান কাশ্মীৰী মিৰ্চ পাউডাৰ। এইখিনি দি সানি ল'ম। এতিয়া দি দিলোঁ কেৰাহীত তেল। এই তেল গৰম হৈ যোৱাত এতিয়া মই কণীখিনি ভাজি ল'ম। কণীখিনি ভাজি ল'লোঁ আৰু এতিয়া সেই তেলতে দি দিলোঁ তেজপাত, এটা শুকান জলকীয়া আৰু কাটি লোৱা মিহি পিঁয়াজখিনি। পিঁয়াজখিনি অকণমান ভাজি ল'ম, ব্ৰাউন কৰি অকণমান ভাজি লৈছোঁ। ইয়াতে দি দিলোঁ এতিয়া মই এই পেষ্টখিনি, আদা, নহৰু, জলকীয়া পেষ্টখিনি, এইখিনিৰ লগতো অকণমান ভাজি ল'ম। দি দিলোঁ হালধি, নিমখ আৰু কাশ্মীৰী পাউডাৰ আৰু জিৰা পাউডাৰ দি এইখিনি ভাজি ল'লোঁ। মোৰ পিঁয়াজ মছলাখিনি ভাজা হৈ গৈছে। অকণমান আকৌ পানী দিম। পানী দি মছলাখিনি ভাজি ল'ম, কাৰণ ইয়াতে মই এই পিঁয়াজ 4 পিচ এইটো দি ল'ম। দি মই এইখিনি ভাজি ল'ম। পিঁয়াজখিনি সিজিবৰ কাৰণে মই ইয়াতে ঢাকি দিছিলোঁ। ঢাকি দিয়াৰ পিছত এইখিনি আকৌ এবাৰ লাৰি দিলোঁ। এয়া ধুনীয়া কৰি সিজি গৈছে, দেখিছেনে? এতিয়া দি দিম ইয়াতে মই জোলৰ পানী আৰু দি দিম এই ভাজি ৰখা ডিমকেইটা। অকণমান লাৰি দিম আৰু এতিয়া এইখিনি দেখিছেনে, জোল হৈ গৈছে, ধুনীয়া কৰি গ্ৰেভি হৈ গৈছে। আৰু ইয়াতে দিম এতিয়া মই কছাৰী মেথি। সেইখিনি দি অকণমান লাৰি দিম। লাৰি মোৰ আজি ডিমৰ কাৰী ৰেডি। অকণমান টাইম ঢাকি দিম, যাতে আকৌ অলপ শুকাই যায়। এয়া মোৰ আজি ডিমৰ কাৰী ৰেডি। কেনেকুৱা হৈছে ৰেচিপিটো নিশ্চয় জনাব। আশা কৰিলোঁ ভাল পাব। ভাল লাগিলে লাইক, শ্বেয়াৰ, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰি দিব। আজিলৈকে ইমানেই, বাই বাই।